টেটকাম ৰিক্ৰুটমেণ্ট টেষ্টৰ OMR এনসাৰ শিটখন কেতিয়াৰ পৰা ডাউনলোড কৰিব পাৰিব আৰু নিজৰ OMR এনসাৰ শিটখন চাবলৈ কিমান পেমেন্ট কৰিব লাগিব আৰু কেনেকৈ কৰিব সেই বিষয়ে আজিৰ এই ভিডিওটোত সবিশেষ আলোচনা কৰা হ'ব আৰু এইখন অফিচিয়েল নোটিছ হয় যে গভৰ্ণমেণ্ট অফ আসাম অফিস অফ দা ডাইৰেক্টৰ অফ সেকেন্ডাৰী এডুকেশ্যন আসাম কাহিলিপাৰা সো নোটিছখনত দি আছে দিস ইজ ফৰ ইনফৰমেশ্যন টু অল দা ক্যান্ডিডেটস who had appeared in the recruitment test 2024 held on 19/1/2025 for the post of graduate teacher and post graduate teacher under the Directorate of Secondary Education Assam that an online portal will be made live for downloading of soft copy of OMR answer sheet from 3rd February 2025 from 11:30 AM to 20th February 2025 and the link of which will be available in the website of Director of Secondary Education Assam. So আপোনালোকে ফেব্ৰুৱাৰীৰ 3 তাৰিখৰ পৰা 20 তাৰিখৰ ভিতৰত আপোনালোকৰ OMR answer sheet খন ডাউনলোড কৰিব পাৰিব so official website এটো দিয়া আছে আৰু this portal will facilitate interested candidates to obtain the scanned copy of their OMR answer sheet of on payment 50 rupees যদি আপোনালোকৰ নিজৰ OMR এনসাৰ শিটখন চাব বিচাৰে তেতিয়া হলে 50 টকা পেমেন্ট কৰিব লাগিব আৰু হেডৰ কাৰণত দা লগইন credentials will be so নিজৰ যেটো এপ্লিকেশন আইডি আছে আৰু যেটো পাসওয়ার্ড আছে সেই আইডি আৰু পাসওয়ার্ডটো দি 50 টকা পেমেন্ট কৰি নিজৰ যেটো OMR এনসাৰ শিটখন আছে সেইখন চাব পাৰিব so ইয়াতে দি আছে যে on receipt of application with a payment the concerned candidate will receive SMS in his or registered mobile within a period of 1 week time of receiving the application. After receipt of SMS, the applicant can download the scanned copy of his or OMR answer sheet by logging in using the same credential. যেতিয়া আপোনালোকে 50 টকাটো পেমেন্ট কৰিব তাৰ পিছত আপোনালোকৰ যেটো ৰেজিস্টাৰ্ড মোবাইল নম্বৰ আছে সেই মোবাইল নম্বৰত SMS যাব তাৰ পিছত আপোনালোকৰ নিজৰ OMR answer sheet খন ডাউনলোড কৰিব পাৰিব আৰু ডেটটো দি আছে ইয়াতে 30/1/2025 so 4:29 দিছে আৰু যদি চেনেলটো নতুনকৈ ভিজিট কৰিছে সাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি লব থ্যাংক ইউ ভেৰি মাচ ফৰ ওয়াচিং থ্যাংক ইউ